ইতিমধ্যে CEE অর্থাৎ কমন এন্ট্রেন্স এক্সামিনেশ্যন 2026 হৈ গ'ল। এতিয়া ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন যে গভৰ্ণমেণ্ট কলেজত সিট পাবলৈ হলে এই বছৰ কিমান কাট অফ যাব পাৰে, নাইবা 2025, 2024 আৰু 2023 চনত কিমান এক্সপেক্টেড কাট অফ আছিলে। এই বিষয়ে এই ভিডিঅ' জৰিয়তে বিতংকৈ আলোচনা কৰা হ'ব। ইয়াতে যিটো এক্সপেক্টেড কাট অফ হ'ব, ইয়াতকৈ যদি ছাত্ৰ ছাত্ৰীয়ে কম পায়, কম নম্বৰ পায়, নাইবা ছাত্ৰ ছাত্ৰী যদি এই পৰীক্ষাটো বেয়া হৈছে তেতিয়াহ'লে হতাশ হ'ব নালাগে। এই সকল ছাত্ৰ ছাত্ৰীয়ে একেবাৰে কম খৰচত অসমৰ বাহিৰত BSc নাৰ্ছিং, বি ফাৰ্ম, ডি ফাৰ্ম আৰু এলাইড হেল্থ কেয়াৰত এডমিশ্যন ল'ব পাৰিব। অসমত যদি 10 লাখ লাগে, বাহিৰত মাত্ৰ 5 পৰা 6 লাখ টকাৰ ভিতৰত সম্পূৰ্ণ কোৰ্স কৰিব পাৰিব। এই বিষয়ে পিছলৈ জনাই দিয়া হ'ব। প্ৰথমতে আলোচনা কৰিম যে 2025, 2024 আৰু 2023 চনত BSc নাৰ্ছিঙত কিমান কাট অফ আছিলে। জেনেৰেলৰ কাৰণে 2025 সেশনত আছিলে 80 to 85 কাট অফ। EWSৰ কাৰণে আছিলে 78 to 82, OBC, MOBCৰ কাৰণে আছিলে 75 to 80, ইয়াতে দেখুৱাইছো। লগতে SCৰ কাৰণে 65 to 70, ST 60 to 65, ইয়া হৈছে 2025 বৰ্ষৰ। 2024 বৰ্ষত জেনেৰেল ক্যাটাগৰী ছাত্ৰ ছাত্ৰীৰ কাট অফ প্ৰায় 80 to 84 আছিলে। EWSৰ কাৰণে 78 to 80, OBC, MOBC 75 to 78, SC 65 to 68 আৰু STৰ কাৰণে 60 to 63 আছিলে। 2023 সেশনত 78 to 82, EWS 75 to 78, OBC, MOBCৰ ক্ষেত্ৰত প্ৰায় আছিলে 73 to 76, SC আৰু ST তেওঁলোকৰ কাৰণে 63 to 66 আৰু STৰ কাৰণে 58 to 62, ইয়া হৈছে BSc নাৰ্ছিং। এতিয়া আহিছো যে বি ফাৰ্মত কিমান কাট অফ আছিলে, এক্সপেক্টেড কাট অফ কিমান আছিলে আৰু এই বছৰ কিমান কাট অফ যাব পাৰে এই বিষয়ে পিছলৈ আলোচনা কৰা হ'ব। প্ৰথমতে দেখুৱাইছো যে 2025 বৰ্ষত জেনেৰেলৰ কাৰণে কাট অফ এক্সপেক্টেড আছিলে 85 to 90, EWS 83 to 86, OBC, MOBC 80 to 84, SCৰ কাৰণে 70 to 75, ST 65 to 70। 2024 বৰ্ষত জেনেৰেল ক্যাটাগৰীৰ কাৰণে 85 to 88, EWSৰ ক্ষেত্ৰত 83 to 85, OBC, MOBCৰ ক্ষেত্ৰত 80 to 82, SCৰ ক্ষেত্ৰত 70 to 73 আৰু STৰ কাৰণে 65 to 67। 2023 সেশনৰ কাৰণে জেনেৰেল ক্যাটাগৰী আছিলে 82 to 86, EWS 80 to 83, OBC, MOBC 73 to 81, SC 68 to 71 আৰু ST ক্ষেত্ৰত 62 to 65। এতিয়া আহিছো যে ডিপ্লোমা অৰ্থাৎ ডি ফাৰ্ম এই কোৰ্সৰ এক্সপেক্টেড কাট অফ প্ৰিভিয়াস ইয়াৰত কিমান আছিলে। 2025 বৰ্ষত জেনেৰেল কাৰণে আছিলে 78 to 83, EWS 76 to 79, OBC, MOBC 74 to 78, SC 65 to 68, ST 58 to 62। 2024 বৰ্ষত জেনেৰেল ক্ষেত্ৰত আছিলে প্ৰায় 78 to 81, EWSৰ ক্ষেত্ৰত 75 to 77, OBC, MOBC 74 to 76, SC 64 to 67, ST 50
A to 60 2023 চনত জেনাৰেল কেটাগৰীৰ আছিলে 75 to 79 EWS কেটাগৰীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 72 to 75 OBC MOBC 70 to 73 SC 60 to 63 ST 50 to 50 55 to 58 এতিয়া আহিছো এলাইড এণ্ড হেল্থ কেয়াৰ ইয়াতে কিমান কাট অফ যাব পাৰে এইখিনি চাব পাৰে এতিয়া আলোচনা কৰিম যে এই বছৰ কিমান কাট অফ যাব পাৰে ইয়াতে দেখুৱাইছো এক্সপেক্টেড এডমিশন কাট অফস ফৰ গভৰ্ণমেণ্ট সিটস 2026 সেশন ইয়াতে এক্সপেক্টেড কাট অফ মই এড কৰিছো প্ৰথমতে দিছো বিএসসি নাৰ্ছিং ইয়াতে জেনাৰেল ক্যাটাগৰীৰ কাট অফ এক্সপেক্টেড যাব পাৰে 82 প্লাস অৰ্থাৎ 100 মাৰ্কৰ ভিতৰত যদি 82 প্লাস আছে তেতিয়া হলে ধাৰণা কৰিব পৰা যায় যে গভৰ্ণমেণ্ট কলেজত সিট পাব EWS 80% যাব পাৰে OBC MOBC ক্ষেত্ৰত 77 প্লাস মাৰ্কস যাব পাৰে SC 67 যাব পাৰে আৰু ST 62 মাৰ্কস যাব পাৰে বি ফাৰ্মৰ ক্ষেত্ৰত 86 মাৰ্কস যাব পাৰে EWS ৰ ক্ষেত্ৰত 84 OBC MOBC 82 মাৰ্কস প্লাস যাব পাৰে SC ক্ষেত্ৰত 72 মাৰ্কস প্লাস যাব পাৰে আৰু ST ক্ষেত্ৰত 67 মাৰ্কস যাব পাৰে এতিয়া আহিছো ডিপ্লোমা জেনাৰেল ক্ষেত্ৰত 80 যাব পাৰে 80 প্লাস যাব পাৰে EWS 77 যাব পাৰে OBC MOBC 75 SC 66 ST 60 মাৰ্কস প্লাস যাব পাৰে এলাইড হেল্থ কেয়াৰত জেনাৰেল ক্ষেত্ৰত 74 মাৰ্কস প্লাস যাব পাৰে EWS 71 মাৰ্কস OBC MOBC ক্ষেত্ৰত 69 মাৰ্কস প্লাস SC ক্ষেত্ৰত 61 মাৰ্কস প্লাস ST ক্ষেত্ৰত 56 মাৰ্কস প্লাস ইয়া হৈছে এই বছৰৰ কাট অফ এতিয়া যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে গভৰ্ণমেণ্ট কলেজত সিট নাপায় তেতিয়া হলে মিনিমাম 30 এভাৰেজ 30 নম্বৰ যদি এটা পায় তেতিয়া হলে অসমৰ প্ৰাইভেট ইনষ্টিটিউশনত এডমিশন লব পাৰে কিন্তু ইয়াতে এটা কন্ডিশন হৈছে যে অসমৰ যি প্ৰাইভেট ইনষ্টিটিউশন আছে তাতে যদি বিএসসি নাৰ্ছিং পঢ়িব বিচাৰে তেতিয়া হলে টোটাল খৰচ হ'ব 10 পৰা 15 লাখ টকা যদি বি ফাৰ্ম পঢ়িব বিচাৰে 8 পৰা 12 লাখ টকা যদি ডি ফাৰ্ম পঢ়িব বিচাৰে 5 পৰা 7 লাখ টকা টোটাল কিন্তু অসমৰ বাহিৰত যদি এই সকল শিক্ষাৰ্থীয়ে পঢ়িব বিচাৰে তেতিয়া হলে ইয়াতকৈ একেবাৰে হাফ এমাউন্টত পঢ়িব পাৰিব যদি বিএসসি নাৰ্ছিং পঢ়িব বিচাৰে তেতিয়া হলে 6 পৰা 7 লাখ টকা লাগিব ইয়াতে হোস্টেল থকা খোৱা পৰা সম্পূৰ্ণ খৰচ অন্তৰ্ভুক্ত যদি বি ফাৰ্ম পঢ়িব বিচাৰে 5 পৰা 6 লাখ টকা যদি ডিপ্লোমা পঢ়িব বিচাৰে তেতিয়া হলে 2 পৰা 3 লাখ টকা ইয়াতে কিন্তু থকা খোৱা পঢ়া সম্পূৰ্ণ খৰচ অন্তৰ্ভুক্ত গতিকে যদি কোনোবাই অসমৰ বাহিৰত ভাল এটা ইনষ্টিটিউশনত এডমিশন লব বিচাৰে নিজৰ সপোন পূৰণ কৰিব বিচাৰে তেতিয়া হলে এতিয়াই স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰি এডমিশন লব পাৰে